হালধীয়াটো বেছি ছাৰ এইটো আইচক্ৰীম বুলি কৈ আছে আচলতে এইটো আৰোহী গ্ৰীণটো বাহিৰ গ্ৰীণ বাহিৰটো গ্ৰীণ ভিতৰটো বেছি কোমল 4 টুকুৰামান কৰক ছাৰ সেইটো আৰু আছে কাটি থোৱা আছে নহয় দিগদাৰ নাই ছাৰ কেনেকুৱা পালে ভৰলী পৰিয়া কন্যাকা বহুমুখী পামে আমি যিখিনি কাম কৰি আছোঁ আমি পথাৰ বজাৰ দখল কৰিবলৈ যিখিনি কাম কৰি আছোঁ এই তৰমুজৰ খেতিটো আমি কৰিছোঁ কিন্তু ৰিজাল্টটো আচলতে যেনেকৈ পাব লাগিছিল আমি পোৱা নাছিলোঁ এইবাৰ সুপৰিকল্পিতভাৱে আমি তৰমুজৰ খেতিটো কৰিছোঁ আৰু তৰমুজৰ খেতিৰ ক্ষেত্ৰত আমাৰ পংকজ হাজৰিকা তেখেত ইনচাৰ্জ আছে আৰু আমাৰ অসীম নাথ তেওঁ গোটেই তদাৰকটো কৰিছে আৰু আমাৰ গুটি দিয়া যিটো কোম্পানী তেওঁৰ নাম হ'ল সুব্ৰত গতিকে আজি কোম্পানীৰ ফালৰ পৰা সুব্ৰত ইয়াত ৰিপ্ৰেজেণ্ট কৰিছে যে আমি এই যে আমাৰ তৰমুজখিনি বজাৰলৈ মেলি দিয়াৰ পিছত আমি যিটো ফিডবেক পাইছোঁ যে আগৰ তৰমুজ আমি যিটো বীজ আমি ব্যৱহাৰ কৰোঁ চিড যিটো ব্যৱহাৰ কৰোঁ সেইটো উন্নত মানদণ্ডৰ আচলতে নাছিল এতিয়া আমি চাইছোঁ সৰস্বতী যিটো তৰমুজ সকলোৱে খাই ভাল পাইছে বিশালা যিটো তৰমুজ মানে তাত দেখাত গ্ৰীণ বাহিৰত কিন্তু ভিতৰটো সুন্দৰ আৰু টেষ্টি হৈছে আৰু লগতে আমাৰ হ'ল আৰোহী এই তিনিবিধ তৰমুজ আমি কৰিছোঁ তিনিবিধ তৰমুজ ৰাইজে সাংঘাতিক ধৰণে মানে আদৰি লৈছে আৰু বজাৰত কন্যাকাৰ তৰমুজ ল'বৰ কাৰণে মানুহৰ ভিৰ লাগিছে এইটো যোৰহাটৰ পৰা আমি বিশ্বনাথ চাৰিআলিলৈকে তেজপুৰ জামুগুৰি চতিয়া গতিকে এই গোটেই অঞ্চলত কন্যাকাৰ তৰমুজ ভৰি পৰিছে আনকি মিনি ট্ৰাকৰো কন্যাকাৰ তৰমুজ নিছে গতিকে ভৰলী পৰিয়া কন্যাকা বহুমুখী পাম অতিকৈ সন্তুষ্ট যে আমি যিটো লক্ষ্যৰে আগবাঢ়িব বিচাৰিছোঁ আমাৰ থলুৱা যুৱক যুৱতীসকলক আমি কৃষি কৰ্মৰ জৰিয়তে তেওঁলোকে যাতে স্বনিৰ্ভৰশীল হ'ব পাৰে আৰু কেনেকৈ আমি লাভৱান হ'ব পাৰোঁ এই কথাবিলাক আচলতে আমি এটা আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু কন্যাকা বহুমুখী পামখনো আমি উপাৰ্জন কৰি স্বনিৰ্ভৰশীল যাতে আমাৰ ল'ৰা ছোৱালীক আমি আমাৰ ইনকামৰ জৰিয়তে তেওঁলোকক আমি দৰমহা সা সুবিধা যিখিনি দিব পাৰোঁ এই আমি পৰিকল্পনাৰে কাম কৰি আছোঁ এই তৰমুজে আজি আমি সফল হৈছোঁ বুলি এই বছৰ সফল হৈছোঁ বুলি আমি পৰীক্ষামূলকভাৱে যিখিনি কৰি মেলি চাই এইবাৰ আমি সফল হৈছোঁ আৰু বিশালা আমাৰ আৰোহী সৰস্বতী এই তিনিবিধ আমি কৰিছোঁ আৰু গুটি আমি যি কোম্পানীৰ পৰা আনিছোঁ তেওঁলোকেও আহি চাই তেওঁলোকো সন্তুষ্ট যে তেওঁলোকে আচলতে আমাক আজি এই অনুষ্ঠানটো কৰিবলৈ আহ্বান জনাইছে আৰু আমিও সুখী যে আমাৰ সফলতাৰ ছবিখন ৰাইজলৈ দাঙি ধৰিব পাৰিছোঁ ইয়াৰ পিছত আমি লগতে কৰি আছোঁ লেয়াৰ ফাৰ্ম আপোনালোকে চাইছে যে কন্যাকাৰ 10,000 ওপৰ কণী ডেইলি আমাৰ প্ৰডাকশ্যন হৈ আছে এতিয়া আমি নেক্সট 20,000লৈ গৈ আছোঁ লেয়াৰ ফাৰ্মটো আমি আমাৰ মহিলাক কেনেকৈ কৰাব পাৰি আত্মসহায়ক গোটক সেইখিনিও আমি ব্যৱস্থা কৰি আছোঁ তেওঁলোককো ট্ৰেইনিং দি তেওঁলোকেও যাতে কম খৰচত ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাব পাৰি আমি যথেষ্ট খৰচ কৰি বনাইছোঁ কিন্তু কম খৰচতো বনোৱাৰ টেকন'লজি আমি লৈছোঁ সেইটোতো আমি হাত দিম আৰু আপোনালোকে জানি সুখী হ'ব যে কন্যাকাৰ গাখীৰৰ যিটো আমি বাই প্ৰডাক্ট যিখিনি কৰিছোঁ কন্যাকা দৈ ক্ৰীম ঘি বাটাৰ আমি যিখিনি পনীৰ এইখিনি বজাৰলৈ মেলি দিছোঁ গাখীৰ বজাৰলৈ মেলি দিছোঁ এইটো পেষ্টৰাইজ প্লাণ্টটো আমাৰ আছিল 10,000 লিটাৰত এতিয়া আমি এক্সপানশ্যন কৰিছোঁ 20,000 লিটাৰলৈ আমি কন্যাকাৰ ডায়েৰী প্ৰজেক্টটো আমি এক্সপানশ্যন কৰিছোঁ গতিকে থলুৱা গৌপালকো উপকৃত হৈছে আৰু আমি যিমান পাৰোঁ আমাৰ আচলতে লোকেল ফৰ ভোকেল আমি লোকেল যিখিনি প্ৰডাক্ট আছে আমাৰ থলুৱা যুৱক যুৱতীৰ জৰিয়তে আমি যিখিনি কৰিব পাৰোঁ বজাৰ দখল কৰিব পাৰোঁ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব পাৰোঁ তাৰ পৰিকল্পনাৰে আমি যিখিনি কাম কাজ কৰি আছোঁ তাৰেই প্ৰতিফলন আজি আপোনালোকে তৰমুজৰ জৰিয়তে দেখিছে লেয়াৰ ফাৰ্মৰ জৰিয়তে কণীৰ প্ৰডাকশ্যনৰ জৰিয়তে দেখিছে বাকী খেতি বাতি কলৰ আমি বজাৰখন দখল কৰিবলৈ সক্ষম হৈছোঁ কলৰ আমি G9
20,000 কলপুলি মহাৰাষ্ট্ৰৰ পৰা আমি আনিছোঁ, যিটো টিচু কালচাৰ কৰা 20,000 কলপুলি মহাৰাষ্ট্ৰৰ পৰা অনা। সেইখিনিও আমি হয়তো 3 মাহৰ পিছত এই কলবিলাক আমি বজাৰলৈ মেলি দিব পাৰিম। আমি মালভোগ, জাহাজী, অমৃতসাগৰ, আমাৰ যিবিলাক থলুৱা কল আছে আমাৰ ইয়াতে যিবিলাক হৈ আছে, বিশেষকৈ মালভোগটোত আমি বেছি গুৰুত্ব দিছোঁ। মালভোগৰ বজাৰ আমি লৈছোঁৱেই, অমৃতসাগৰো তেনেকৈ, জাহাজী কলো সেইখিনিও কৰিছোঁ, লগতে বাহিৰৰ পৰা আমি কলপুলি আনিছোঁ। গতিকে কন্যাকাৰ এই উৎপাদনমুখী যাত্ৰাটো আমি আৰু ত্বৰান্বিত কৰিবৰ কাৰণে পৰিকল্পনা কৰি কাম কৰি আছোঁ। খালি ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি পথাৰ বজাৰ দখল কৰা লক্ষ্যত যাতে উপনীত হ'ব পাৰোঁ। আৰু আমাৰ কন্যাকাৰ পৰিয়ালটোক আপোনালোকক আশীৰ্বাদ দিবলৈ আমি অনুৰোধ জনাইছোঁ। কিবা ভুল ক্ৰুটি দেখিলেও আঙুলিয়াই দিবলৈ আমি আহ্বান জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদে নিশ্চয় কন্যাকাৰ পৰিয়ালক আমি আগুৱাই লৈ যাব পাৰিম।